এই যে 1 জুন তাৰিখে যিটো ঘটনা হৈ গ'ল মানে বহিৰাজ্যত যোৱা সময়ত যোনজন মানুহ হেৰালে এই ঘটনাটো শুনি পেলাই সঁচাকৈ মনটো বেয়া লাগিছে। এই এনেকুৱা ঘটনাটো এইজনেই অকল নহয়, ইয়াতকৈ আগতো বহুত মানুহ তেনেকুৱা হেৰাইছে। এনেকুৱা কথাকেইটা মানে এনেকুৱা নিউজকেইটা শুনিলে সঁচাই মনটো বহুত বেয়া লাগে। তাৰ মানে কি আমিকেইটাও বাহিৰত যাওঁ, বাহিৰত কেনেকুৱা অৱস্থাত যাওঁ, কি অৱস্থাত যাওঁ, কেলৈ যাবলগীয়া হয় সেইকেইটা আমি বহুত ভালকৈ জানো। ইয়াতে আৰু বহুত মানুহে কমেণ্ট কৰিব যে বাহিৰতনো কেলৈ যাব লাগে, অসমত কাম নাই নেকি, বা অসমত পইচা নাই নেকি, বা অসমত কামৰ আকাল আছে নেকি, বা অসমত কোনোবাই লাজ কৰি পেলাই কাম নকৰে সেইটোৰ কাৰণে বাহিৰত কামত যায়, সেই তেনেকুৱা বুলি বহুত মানুহে কমেণ্ট কৰিবও পাৰে। তো এইটো ভিডিঅ' আপোনালোকৰ কাৰণে নহয়, এইটো ভিডিঅ' সেইসকলৰ কাৰণে হয় যোনসকলে ঘৰ এৰি বাহিৰত কাম কৰিবলৈ যায়, মানে নিজৰ জেগাটো এৰি বহিৰাজ্যত কাম কৰিবলৈ যায়, বা যিসকলে বহিৰাজ্যত থাকি পেলাই কাম কৰে বা বহিৰাজ্যত থাকে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যিহেতু মই ক'লোৱেই ময়ো বহিৰাজ্যত থাকি পেলাই কাম কৰোঁ, এই এনেকুৱা ঘটনাকেইটা আকৌ নহওক বুলি মই এই ভিডিঅ'টো বনাইছোঁ। অকণমান আপোনালোকক সতৰ্ক কৰি দিছোঁ। সতৰ্ক মানে কি, প্ৰথমতে 2-3টামান কথা কওঁ, বেছি কথা নকওঁ, 2-3টামান মেইন কথা কওঁ। 1 নম্বৰ কথা কি হ'ল, আপোনালোকে যদি বহিৰাজ্যত যাম বুলি ভাবে, মানে সেই বেছিভাগ সাউথ ইণ্ডিয়া ফালে মানে চেন্নাই, কেৰালা, বেংগলোৰ, হায়দৰাবাদ সেইফালে যাম বুলি ভাবে, তেতিয়াহ'লে কেইটামান ষ্টেচন আছে। এই ষ্টেচনৰ কথা নকওঁ আপোনালোকক, মানে ষ্টেটৰ কথা ক'ম। এই অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু সেই 2টা ষ্টেটৰ ষ্টেচনকেইটাত পৰাপক্ষে আপোনালোকে ভুলতো নোলাব। তো 1 নম্বৰ কথা সেইটো হ'ল। 2 নম্বৰ কথা, আপোনালোকে পৰাপক্ষে 2জন, 3জন, 4জন তেনেকুৱা গ্ৰুপ হৈ যাব, অকলে নাযাব কেতিয়াও। যিমান পাৰে 2জন, 3জন, 4জন, 5জন তেনেকুৱা গ্ৰুপ হৈ যাব। 3 নম্বৰ কথা, আপোনালোকে সেই যোন 2টা ষ্টেট ক'লোঁ সেই 2টা ষ্টেটত আপোনালোকে পৰাপক্ষে কাৰোবাৰ লগত কাজিয়া ঝগড়া নকৰিব। অকল সেই 2টা ষ্টেট বুলিয়েই নহয়, যেতিয়াৰ পৰা আপোনালোকে ট্ৰেইনত উঠিব আৰু যেতিয়ালৈকে ট্ৰেইন মানে আপোনালোকে ট্ৰেইনৰ পৰা নানামিব তেতিয়ালৈকে আপোনালোকে পৰাপক্ষে যিমান পাৰে কাজিয়া ঝগড়া কৰিবলৈ চেষ্টা নকৰিব। চাহে সেইটো লোকেল মানুহৰ লগত হওক, চাহে পেচেঞ্জাৰৰ লগত হওক, চাহে সেই বেপাৰীকেইটাৰ লগতেই হওক, আপোনালোকে পৰাপক্ষে কাজিয়া ঝগড়াৰ পৰা দূৰত থাকিব। কাৰণ ময়ো বহুত দিনৰ পৰা বাহিৰত গৈ কাম কৰি আহোঁ। এতিয়ালৈকে বৰ্তমান ওপৰৱালাৰ আশীৰ্বাদত ভালে যাওঁ, ভালে আহোঁ। তো সেইটোৰ এক্সপিৰিয়েঞ্চত আপোনালোকক কৈছোঁ, এই 2টা ষ্টেট পাৰ হৈ কেৰালা সোমাৰ লগে লগে আপোনালোকে নিফিকিৰত যাব। কাৰণ কেৰালাত তেনেকুৱা মানুহ আজিলৈকে মই 12-13 বছৰ থাকিলোঁ, তেনেকুৱা মানুহ আজিলৈকে একটাও দেখি নাপালোঁ। সেইটোৰ কাৰণে মই আপোনালোকক কওঁ, সেই 2টা ষ্টেট অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত কেতিয়াও কাৰো লগত কাজিয়া নালাগিব। পৰাপক্ষে ট্ৰেইনৰ পৰা ষ্টেচনত নামিবলৈ চেষ্টা নকৰিব আৰু 2-3জন যাব। বাকী বেংগলোৰ ফালৰ কথা ক'ব নোৱাৰোঁ, কৰ্ণাটকা বেংগলোৰ ফালৰ কথা ক'ব নোৱাৰোঁ, কাৰণ সিফালৰ এক্সপিৰিয়েঞ্চ মোৰ নাই। গৈছোঁ বেংগলোৰলৈকে গৈছোঁ, মানে কেৰালাৰ পৰা বেংগলোৰত গৈছোঁ, কিন্তু ইফালৰ পৰা সিফালে যোৱা নাই। তো সেইটোৰ কাৰণে এইটো ট্ৰেইনৰ কথা ক'ব নোৱাৰোঁ, মানে এই অসমৰ পৰা যোনটো বেংগলোৰ যায় সেইটো ট্ৰেইনৰ কথা ক'ব নোৱাৰোঁ। বিশেষকৈ এইটো ট্ৰেইনৰ কথা কৈছোঁ, মানে অসমৰ পৰা সেই কন্যাকুমাৰী কেৰালা ফালে যায় সেইটো ট্ৰেইনৰ কথা কৈছোঁ। তো এইকেইটা কথাই আপোনালোকে মনত ৰাখিব, 2-3টামান কথা ক'লোঁ। আৰু পৰাপক্ষে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো এইটোৱে সৰু মৰু ভিডিঅ' আছিলে, মানে মোৰ ফালৰ পৰা সৰু মৰু সতৰ্কতাৰ ভিডিঅ' আছিলে। যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে কমেণ্টত আপোনালোকৰ ৰায় পৰামৰ্শ দিবলৈ নাপাহৰিব।